নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5। পাঠটোৰ নাম হ'ল আমাৰ জীৱৰ মৌলিক একক। ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠ তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাঠ আৰু মই এইটো পাঠৰ যিমানখিনি কুৱেশ্যন আছে, পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে আৰু প্ৰশ্নাৱলীৰ যিমানখিনি কুৱেশ্যন আছে আৰু অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। তোমালোকে যাতে পৰীক্ষাত ভাল নম্বৰ পোৱা আৰু ভালকৈ পাছ কৰি যোৱা। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, এই প্ৰশ্নাৱলীৰ কুৱেশ্যনবিলাক মই অতি সহজকৈ লৈ আহিছোঁ। তোমালোকে তলত চাব পাৰিবা, ভিডিঅ'টো শেষলৈকে চোৱা। ইয়াত গোটেইখিনি কুৱেশ্যন আছে আৰু কি আছে, অতিৰিক্ত কুৱেশ্যনো আছে 40-50টা মান। তোমালোকে যদি এইটো ভিডিঅ' জাষ্ট ভালকৈ পঢ়া, ইয়াৰ পৰা তোমালোকৰ এক্সামত গোটেইখিনি কমন থাকিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে ইউটিউবত পাই যাবা। 1 নম্বৰ প্ৰশ্নাৱলীত কি দিয়া আছে আমাৰ, কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, কোষ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ব কোষ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। এইটো কুৱেশ্যন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো মনত ৰাখিবা, 1 মাৰ্কৰ আহিব পাৰে। তাৰপিছত কি দিয়া আছে আমাৰ, ইয়াত চোৱা, এইটো মই ইয়েলো কালাৰ দি কৰি দিছোঁ, মানে ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত দিছে আমাৰ, ৰবাৰ্ট হুকে সৰল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্কট পাতৰ লুৱেন হুকে কিছু উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোনপ্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল। কোষ কেনেকৈ আৱিষ্কাৰ কৰিছিল, ওপৰতো গ'ল। তাৰপিছতে আমাৰ কি আহিল, কোষৰ কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়? ইয়াৰ উত্তৰটো হ'ব আমাৰ, কোষৰ ইটোৰ লগত সিটো লগ হৈ একোটা অংগ আৰু পিছত অংগবোৰৰ লগ হৈ এটা বহুকোষী জীৱৰ দেহ গঠন হয়। ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন তোমালোকে বুজি পাইছেনে নাই? কোষ কি বস্তু? তেনেদৰে এককোষী প্ৰাণী দেহৰ গঠনত সেই কোষটোকে বুজায়। আমি যেতিয়া এটা পিঁয়াজৰ কাণ্ড অনুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো লগ হৈ ডাঙৰ পিঁয়াজৰ কাণ্ড গঠন হয়। এই গঠনবোৰ দেখিবলৈ একে। আমি দেখিবলৈ পোৱা সেই সৰু সৰু গঠনবিলাকেই হ'ল পিঁয়াজৰ কাণ্ডটোৰ গঠনৰ মৌলিক একক। এই গঠনবিলাকে কোষ হয়। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কৈছে কোষ আমি খালী চকুৰে দেখিব নোৱাৰি, কিন্তু জীৱদেহত যিটো আমাৰ শৰীৰ আছে বা জীৱদেহৰ যিটো শৰীৰ আছে, এইটো গোটেইখিনি বহুত কেইটা লাখ লাখ কোষ লগ লাগি এটা জীৱদেহ তৈয়াৰ হয়। তাৰপিছত আমাৰ 3 নম্বৰ কি দি আছে, CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। ইয়াৰ উত্তৰটো কি দি আছে, CO2ৰ দৰে গেছীয় পদাৰ্থবোৰ বেপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে। তাৰপিছত পানীৰ ক্ষেত্ৰতো বেপনৰ নীতি প্ৰযোজ্য। অৰ্ধভেদ আৱৰণৰ মাজেদি পানীৰ অণু বেপন হোৱা প্ৰক্ৰিয়াক অস্থিতি বুলি কোৱা হয়। বেপন প্ৰক্ৰিয়াৰ সহায়ত এটা পদাৰ্থৰ গাঢ়তাৰ তাৰতম্যৰ ফলত হয়। তাৰপিছত যেতিয়া কোষৰ ভিতৰত থকা CO2ৰ গাঢ়টো কোষৰ বাহিৰত থকা CO2ৰ গাঢ়তকৈ বেছি হয়, তেতিয়া CO2ৰ বেপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। তোমালোকে এইখিনি লিখি দিবা, তাতে হৈ যাব। তাৰপিছত আমাৰ কি আহিল, 4 নম্বৰ, কোষ বৰণখনক কিয় অৰ্ধভেদ্য
আৱৰণ বুলি আখ্যা দিয়া হয়। ইয়াৰ উত্তৰটো হ'ব কোষস্থ দ্ৰৱক আগুৰি থকা বহি আৱৰণখন হ'ল কোষবৰণ। 1 মাৰ্কৰ আহিলে তোমালোকে এইখিনি লিখিলে হৈ যাব, ইয়াৰ পৰা লিখিলে হৈ যাব। তাৰপিছত কোষাৱৰণখনে এটা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে, আনহাতে ই আকৌ কিছুমান দ্ৰব্য সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ পাই যাবা। তাৰপিছত তোমালোকে চোৱা প্ৰশ্নাৱলী দিয়া আছে এটা কুৱেশ্যন এনেকুৱা, কোষকেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজৰ ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলত তালিকা পূৰ্ণ কৰা। ইয়াতে তালিকা দিয়া আছে আমাৰ কি প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে। এটা কুৱেশ্যন দিয়া আছে, এই 2 নম্বৰটো চোৱা তোমালোকে, কোষ কেন্দ্ৰীয় অঞ্চল এইটো খালী দিয়া আছে, আৰু এটা চোৱা তোমালোকে কি দিয়া আছে, ইয়াত 4 নম্বৰটো এইটো খালী দিয়া আছে। আমাক এই দুটা ফিল আপ কৰিব লাগে। তলত মই এনচাৰটো লৈ আহিছোঁ, এইটো ফিল আপ কৰাৰ কাৰণে তোমালোকে তলত চোৱা। এই 2 নম্বৰটো যিটো আছে ইয়াত হ'ব আমাৰ এইটো এনচাৰ, সুসংগঠিত কোষ কেন্দ্ৰ বা কেন্দ্ৰ বৰণেৰে আবৃত প্ৰকৃত কেন্দ্ৰ অঞ্চল নাথাকে। আৰু 4 নম্বৰটো হ'ব আৱৰণী বিশিষ্ট কোষ অংগাণু যেন মাইট্ৰকণ্ড্ৰিয়া, গলাগিবৰি, ক্লোৰোপ্লাষ্ট আদি থাকে। তাৰপিছত আমাৰ নেক্সট প্ৰশ্নাৱলীত চোৱা কি দিয়া আছে ক নম্বৰত, তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা অংগাণুৰ নাম উল্লেখ কৰা যি দুটা অনুবাংশিক পদাৰ্থ থাকে। অনুবাংশিক পদাৰ্থ মানে জেনেটিক মেটেৰিয়েল। এইটোৰ উত্তৰ হ'ব আমাৰ প্লাষ্টিড আৰু মাইট্ৰকণ্ড্ৰিয়া। তাৰপিছত আমাৰ 2 নম্বৰ কি দিয়া আছে, যিহেতু কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ'ব? এইটো কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন মুখস্থ কৰি ল'বা। ইয়াৰ উত্তৰটো হ'ব কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব, ফলত কোষটোৰ মৃত্যু হ'ব আৰু তেতিয়া লাইসোসোমে সিহঁতৰ ভিতৰত থকা পৰিপক্কীয় উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিব। 3 নম্বৰত কি দিয়া আছে, লাইসোসোমক কিয় কোষৰ আত্মঘাতী মানৱ বুলি আখ্যা দিয়া হয়? লাইসোসোমক কিয় কোষৰ আত্মঘাতী মানে সুইচাইড যেনেকুৱা কৰে যে নিজে মৃত্যু হয় যে কিয় কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হলে, উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইসোসোমে সিহঁতৰ ভিতৰত থকা পৰিপক্কীয় উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে, সেয়েহে লাইসোসোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো অলপ চাই ল'বা। তাৰপিছত কি দিয়া 4 নম্বৰত দিয়া আছে, কোষৰ অভ্যন্তৰৰ ক'ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়? ইয়াৰ উত্তৰটো কি হ'ব? আমাৰ উত্তৰত দিয়া আছে ৰাইবজমত প্ৰটিন সংশ্লেষণ সংঘটিত হয় যিবোৰ খহটা আত্মপ্ৰসীয় জলিকাৰ গাত লাগি থাকে। ৰাইবজমবিলাকক প্ৰটিন উৎপাদন কাৰখানা বুলি কোৱা হয়। ৰাইবজমবিলাক আমাৰ প্ৰটিন উৎপাদন কাৰখানা বুলি মানে প্ৰটিন ফেক্টৰী বুলি ক'ব পাৰি। তাৰপিছত আহিলে আমাৰ অনুশীলনীৰ যিখিনি কুৱেশ্যন আছে তোমালোকে চাই লোৱা। প্ৰথমত যোৱা অনুশীলনী দিয়া আছে আমাৰ 1 নম্বৰত কি দিয়া আছে, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। মানে আমি এইটো সহজ ভাষাত ক'বলৈ গ'লে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত আমাৰ পাৰ্থক্য লিখিব লাগে। ইয়াত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা, মই আৰু গোটেইখিনি নকওঁ, তোমালোকে পাৰ্থক্যটো নিজে কৰি ল'বা। ইমান এটা কঠিন নহয়, এইটো ইজি আছে, তোমালোকে খালি জাষ্ট
ইমানখিনি লিখিব নালাগে, দুটামান পাৰ্থক্য লিখিলে হৈ যাব। তোমালোকে কি কৰিবা, গোটেইখিনি মুখস্থ কৰিব নালাগে, ইয়াৰ পৰা বৈশিষ্ট্যৰ পৰা লিখি ল'বা উদ্ভিদ কোষ আৰু ইয়াৰ প্ৰাণী কোষৰ পাৰ্থক্য লিখি ল'বা, 2-3টামান মুখস্থ সৰু সৰু চাই মুখস্থ কৰি ল'বা, তাতে হৈ যাব। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 2, কি কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। মানে আমাৰ প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য। তোমালোকে ইয়াৰ পৰা 2-3টামান লিখি ল'বা, গোটেইখিনি লিখিব নালাগে, সৰু সৰু চাই লিখিবা। এইটো যেনেকুৱা আছে সৰু, এইটো যেনেকুৱা আছে সৰু, তোমালোকে এই সৰু লিখিলেও 1 নম্বৰ দিব, এই ডাঙৰখিনি লিখিলেও আমাক 1 নম্বৰে দিব। তো সেনেকৈ তোমালোকে সৰুখিনি লিখি ল'বা, জাষ্ট তাতে তোমালোকে 2 মাৰ্কছ পাই যাবা, এইবিলাক লিখি ল'বা। তাৰপিছত আমাৰ 3 নম্বৰত কি দিয়া আছে, কোষৰ কোষাবৰণখন ফাটি গ'লে কি হ'ব। কোষৰ যিটো কোষাবৰণ আছে এইটো ফাটি গ'লে আমাৰ কি হ'ব। উত্তৰ যেনেকুৱা দিয়া আছে, উত্তৰ দিয়া আছে আমাৰ কোষাবৰণখন ফাটি গ'লে কোষাস্থ পদাৰ্থখিনি বাহিৰলৈ ওলাই আহিব, ফলত কোষাস্থ পদাৰ্থখিনি সুৰক্ষা তথা দৃঢ়তাত বাধাৰ সৃষ্টি হ'ব আৰু কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান প্ৰদানত বাধা জন্মিব। তাৰপিছত আমাৰ কি আহিল, 4 নম্বৰত দিয়া আছে কি, কোষ একোটাত যদি গলগি সংগ নাথাকে তেন্তে কি হ'ব, গলগি সংগই। উত্তৰটো কি হ'ব, জৈৱিক ক্ৰিয়াৰ বাবে প্ৰয়োজনীয় প্ৰটিয়েজ, লাইপেজ আদি উৎসেচক আৰু চেলুলজ পেকটিন আদি দ্ৰব্য নিঃসৰণ কৰে। তাৰপিছত 2 নম্বৰটোত চোৱা কি দিয়া আছে, কোষৰ অন্যান্য নিঃসৰণীয় দ্ৰব্য সাঁচি ৰাখে। 3 নম্বৰটো নালাগে তোমালোকক, 2 নম্বৰ আৰু 1 নম্বৰটো লিখিলে তোমালোকে এক্সামত 3 মাৰ্ক পাই যাবা আৰু লিখিব নালাগে। 5 নম্বৰত কি দিয়া আছে আমাৰ, কোনটো কোষ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়, কিয়। আমি এটা আগতে পঢ়ি আহিছোঁ, মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এইখিনি লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা, আৰু যদি 2 মাৰ্কছত আহে তোমালোকে ইয়াৰ পৰা লিখিব লাগিব। শ্বসনত প্ৰয়োজন হোৱা এনজাইম প্ৰস্তুত কৰাৰ লগতে খাদ্যবস্তুত নিহিত হৈ থকা শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইট্ৰকণ্ড্ৰিয়াই সিহঁতৰ দেহত থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে, সেইবাবে মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। তাৰপিছত 6 নম্বৰত কি দিয়া আছে, কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাকত সংশ্লেষিত হয়। ইয়াৰ উত্তৰটো হ'ব, 1 নম্বৰটো কি হ'ব, প্ৰটিনবোৰ ৰাইবজমত সংকলিত হয়। তাৰপিছত আমাৰ কি দি আছে, 7 নম্বৰ কি দি আছে আমাৰ, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে। ইয়াৰ উত্তৰটো হ'ব, কোষাবৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। তাৰপিছত আমাৰ কি দি আছে, 8 নম্বৰত কি দি আছে, আশ্ৰিতি কাক বোলে। আশ্ৰিতি হ'ল এখন অৰ্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গড়তা অঞ্চলৰ পৰা নিম্ন গড়তা অঞ্চললৈ প্ৰভাৱিত হোৱা পানীৰ গতি। তাৰপিছত আমালোকৰ 9 নম্বৰত দিয়া আছে, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, তথাপিও তোমালোকে চাই ল'বা এবাৰ। ইয়াৰ এনচাৰটো জাষ্ট মই কৈ দিছোঁ, এনচাৰটো হ'ব আমাৰ 1 নম্বৰটো হ'ব খ আৰু গ, পিয়লাট আশ্ৰিতিৰ বাবে পানীৰে ভৰি পৰিল, আৰু 2 নম্বৰটো হ'ব আলুৰ পৰা যে পানী নিৰ্গত হোৱা নাই তাক চাবলৈ ক পিয়লাটৰ প্ৰয়োজন, আৰু 2 নম্বৰটো হ'ব ক পিয়লাটত অত্যাচাৰী দ্ৰব্য নাই সেইবাবে পিয়লাটো খালী হৈ থাকে। ঘ পিয়লাটো সিঁচোৱা কোষৰ দ্বাৰা তৈয়াৰী বাবে মৃত আৰু সেইবাবে
অস্মৃতি প্ৰক্ৰিয়া সংঘটিত নহয়। তাৰপিছত আমাৰ কি আহিল অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। যেনেকুৱা দিয়া আছে 1 নম্বৰত কোষ কি, ইয়াক কোনে আৱিষ্কাৰ কৰিছিল। এইবিলাক আমাৰ অতিৰিক্ত কোৱেশ্চন, যিসকল ষ্টুডেণ্টে আমাৰ 80% পাব বিচাৰে আৰু 90% পাব বিচাৰে তেওঁলোকক জাষ্ট অনুশীলনী কোৱেশ্চনখিনি পঢ়িলে নহ'ব, সিহঁতক এক্সট্ৰাকে কোৱেশ্চন পঢ়িব লাগিব। এক্সট্ৰা কোৱেশ্চন মানে অতিৰিক্ত কোৱেশ্চনো পঢ়িব লাগিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে 80+% পাব বিচাৰে। ইয়াত যেনেকুৱা দিয়া আছে কোষ জীৱৰ দেহ গঠনৰ একক আৰু কৰ্ম সম্পাদনক একক, অৰ্থাৎ কোনো জীৱৰ মৌলিক একক 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। তোমালোকে এইটো কোৱেশ্চন মানে ৰবাৰ্ট হুক নামটো যেনেকৈ হওক মনত ৰাখি ল'বা, তোমালোকে এইটো এক্সামত আহিব পাৰে কনফাৰ্মে প্ৰায়। জীৱকোষৰ ঘাই কোষাংগ এটাৰ নাম লিখা। এইটো হ'ব নাইট্ৰকন্ডিয়া হ'ব এইটো এনচাৰ। ছাত্ৰ ছাত্ৰীসকল ৰবাৰ্ট হুক নামটো মনত ৰখাৰ এটা চিষ্টেম আছে, তোমালোকে মই কৈ আছোঁ। তোমালোকে জাষ্ট মনত ৰাখিবা ৰবাৰ্ট যে আমি ইউজ কৰোঁ এই ৰবাৰ ইৰেজাৰ, এই ৰবাৰটো মনত ৰাখিবা, তাতে তোমালোকে ৰবাৰ্ট হুক বুলি মনত থাকি যাব। 3 নম্বৰত কি দিয়া আছে আমাৰ নিৰ্দিষ্ট আকৃতি নোহোৱা এবিধ জীৱৰ নাম লিখা। এইটো হ'ব নিৰ্দিষ্ট আকৃতি নোহোৱা জীৱৰ নাম হ'ব এমিবা। 4 নম্বৰত কি দিয়া আছে প্লাষ্টিডৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উত্তৰটো হ'ব প্লাষ্টিডৰ ভিতৰত থকা বিভিন্ন ৰঞ্জক দ্ৰব্যৰ ওপৰত ইয়াৰ বৰণ নিৰ্ভৰ কৰে। 5 নম্বৰত দিয়া আছে লিউক প্লাষ্টিড সাধাৰণতে ক'ত পোৱা যায়। ইয়াৰ উত্তৰটো হ'ব ইয়াক ঘাইকৈ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষত পোৱা যায়। কাণ্ডৰ সঞ্চয় কলাতো ই থাকে। 6 নম্বৰত দিয়া আছে পানীত দ্ৰৱণীয় ৰঞ্জক পদাৰ্থ এবিধৰ নাম লিখা। পানীত দ্ৰৱণীয় ৰঞ্জক পদাৰ্থ এবিধৰ নাম হ'ল এন্থোচায়ানিন। 7 নম্বৰত কি দিয়া আছে খাদ্যৰ পৰা মুকলি হোৱা শক্তি ক'ত সঞ্চিত থাকে। এইটো হ'ব আমাৰ এটিপিত সঞ্চিত থাকে। 8 নম্বৰত দিয়া আছে কি আমাৰ ক্ৰোমোজোমে কি কাম কৰে। ক্ৰোমোজোমে আমাৰ কি কাম কৰে। ক্ৰোমোজোমে পুৰুষানুক্ৰমে বংশাণুত চৰিত্ৰসমূহ বহন কৰে। ক্ৰোমোজোমবিলাকে আমাৰ বংশাণুত যিবিলাক চৰিত্ৰ আছে মানে দেউতাকৰ চৰিত্ৰ ল'ৰাৰ ওপৰত যায় যে এইটোক আমাক কৰে। তাৰপিছত দিয়া আছে 9 নম্বৰত আমাক চমু টোকা লিখিবলৈ কৈছে। ইয়াৰ ওপৰত অলপ অলপকৈ তোমালোকে 2-3 শাৰীকে লিখিলে হৈ যাব। চমু টোকা যদি 2 মাৰ্কছৰ আহে তেনেহ'লে 3-4 মাৰ্ক লিখিবা, 3-4 লাইন লিখিবা, আৰু যদি 4-5 মাৰ্ক আহে তেনেহ'লে অলপ দীঘল হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চমু টোকা ইমান ডাঙৰ নাহে, তোমালোকৰ জাষ্ট 2 মাৰ্কছত আহিব পাৰে, আৰু নহ'লে মষ্টলি 3 মাৰ্কছত আহিব পাৰে, তাৰ বেছি নাহে মাৰ্কছৰ। প্ৰথমতে কি দিয়া আছে ৰসাধানী বা ৰক্তিকা। ইয়াৰ উত্তৰটো হ'ব উদ্ভিদ কোষ প্ৰসত এক বা একাধিক কটকটীয়া পিণ্ড দেখা যায়। ইয়াক খালী যেন লাগিলেও ইয়াত পানী দ্ৰৱীভূত শৰ্কৰা আৰু খনিজ পদাৰ্থ থাকে, তাকে কোষগুড়া আৰু ৰাসায়নিক ৰাজধানী বোলে। 2 নম্বৰত কি দিয়া আছে কোষ কেন্দ্ৰ সাধাৰণতে ঘূৰণীয়া বা ডিম্বাকৃতিৰ। কোষ প্ৰসতকৈ ই স্বচ্ছ সজীৱ গঠনটো সচৰাচৰ কোষৰ মাজভাগত কোষ প্ৰসাৰত ডুব গৈ থাকে। অৱশ্য ডাঙৰ ৰাজধানী থকা কোষত এই কোষৰ দাঁতিৰ ফালে যায়। কোষ কেন্দ্ৰৰ বিভিন্ন অংশটো হ'ল কোষ বৰণ, কেন্দ্ৰপ্ৰস্থ আৰু কোষ কেন্দ্ৰীয় জালিকা আৰু অতিকেন্দ্ৰ বা উপকেন্দ্ৰ। তাৰপিছত আমাৰ 3 নম্বৰত কি দিয়া আছে ৰাইবোজম কি। কোষ প্ৰসাৰত ৰাইবোজমক কিছুমান ঘন কণিকা আকাৰে দেখা যায়। ক্লৰোপ্লাষ্ট আৰু
মাইট্ৰকণ্ড্ৰিয়াতো ৰাইব'জম থাকে। কিছুমান ৰাইব'জম কণিকা অন্তঃপ্ৰসৰীৰ জালিকাৰ গাত লাগি থাকে আৰু আন কিছুমান কোষপৰশৰ সিঁচৰিত হৈ থাকে। ৰাইব'জম কণিকাবোৰ প্ৰ'টিন আৰু RNA কণিকাৰ দ্বাৰা গঠিত। তোমালোকে এইখিনি লিখিলেও হৈ যাব। ই প্ৰ'টিন সংশ্লেষণ কাৰ্যত জড়িত। তোমালোকে এইখিনি লিখিলেও ফুল মাৰ্ক পাই যাবা। তাৰপিছত আমাৰ কি দিয়া আছে, মাইট্ৰকণ্ড্ৰিয়া কি? এইবোৰ ঘূৰণীয়া দণ্ডাকৃতি অথবা সূতাৰ দৰে দীঘলীয়া গঠন আৰু কোষত হোৱা শ্বসন ক্ৰিয়াৰ কেন্দ্ৰস্থল। সচৰাচৰ মাইট্ৰকণ্ড্ৰিয়া বেছ 1 মাইক্ৰমিটাৰ হয়। শাসনত প্ৰয়োজন হোৱা এনজাইম মাইট্ৰকণ্ড্ৰিয়া নিঃসৰণ কৰে। তোমালোকে এইখিনিয়ে লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে আমাৰ গলগি সংঘ। এইবোৰ পাতল মিহি আৱৰণযুক্ত আৰু সমান্তৰালভাৱে এটাৰ ওপৰত আন এটাকৈ সজ্জিত কেতবোৰ নলিকা অথবা মালৰ দৰে মোনাৰে গঠিত অংগিকা। নলী সদৃশ অংশটোক চিষ্টাৰ্নি বোলে। তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ পাই যাবা। আৰু যদি লিখিব খোজা তোমালোকে ইয়াৰ পৰা অলপ চাই কিনে লিখিব পাৰা। তাৰপিছত দিয়া আছে আমাৰ 6 নম্বৰত লাইসোসোম। ই প্ৰাণী আৰু উদ্ভিদৰ কোষপোষৰত সিঁচৰিত হৈ থকা অতি ক্ষুদ্ৰ আৰু পাতল মোনা আকৃতিৰ অংগিকা। তেজৰ লোহিত কণাত লাইসোসোম জমা নাথাকে। লাইসোসোমে কোষৰ অভ্যন্তৰীণ পাচন কাৰ্য আৰু জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় এনজাইম সঞ্চয় কৰে। প্ৰাণী দেহত সোমোৱা বীজাণু আৰু মৃত কোষ ধ্বংস কৰে। তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ 3 মাৰ্কছ পাই যাবা। তাৰপিছত আমাৰ 7 নম্বৰ কি আছে, প্লাস্টিড। উদ্ভিদ কোষপোষত ডুবগৈ থকা এবিধ কোষাংগিকাৰ ডিম্বাকৃতি অথবা সৰু টেমা একোটাৰ দৰে প্লাস্টিডৰ ভিতৰত বিভিন্ন ৰঞ্জক দ্ৰব্য পোৱা যায় বা থকা বা নাথাকা অনুযায়ী প্লাস্টিড 3 প্ৰকাৰৰ। 1 নম্বৰত দি আছে সেউজীয়া ৰং থকা প্লাস্টিড বা হৰিকণা। তাৰপিছত দি আছে ৰং নথকা লিউইড প্লাস্ট বা আৱৰণ কণা। আৰু তাৰপিছত আমাৰ কি দি আছে 8 নম্বৰত মাইক্ৰ'বডি। লাইসোসোমৰ নিচিনা আৰু 3 প্ৰকাৰৰ অংগিকা কোষপোষৰত পোৱা যায়। এইবোৰ হ'ল পেৰস্কিজম আৰু এটা আছে কি গ্লাইঅক্সিজম। তোমালোকে এইদৰে লিখি দিবা আৰু C নম্বৰটো লিখিব পাৰিলে তাৰপিছত তোমালোকে 2 মাৰ্কছ পাই যাবা। তাৰপিছত 9 নম্বৰত কি দি আছে চেন্ট্ৰিঅল। কোষ কেন্দ্ৰৰ নিচেই কোষতে বা গাতে লাগি এজোৰ অতি ক্ষুদ্ৰ অংগিকা থাকে। ইহঁতৰ প্ৰত্যেকে কেন্দ্ৰকোষা বোলে। প্ৰতিটো কেন্দ্ৰকণা কিছুমান অনুনলিকাৰ সমষ্টি। কেন্দ্ৰকণাই কোষ বিভাজনত সহায় কৰে। ইয়াৰ পৰাই কেন্দ্ৰীয় মহুৰাৰ সৃষ্টি হয়। তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ পাই যাবা। তাৰপিছত আমাৰ দি আছে কি দিছোঁ আমি 10 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। মই জাষ্ট এনচাৰটো কৈ আছোঁ, তোমালোকে কুৱেশ্যনটো ভালকৈ চাই ল'বা, কাৰণ যদি মই গোটেইখিনি ক'বলৈ যাওঁ তোমালোকৰ এইটো ভিডিঅ' প্ৰায় 1 ঘণ্টামান হৈ যাব। সেইকাৰণে মই বাকী কুৱেশ্যনখিনি নকওঁ, তোমালোকে জাষ্ট এনচাৰটো কৈ যাওঁ, চাই ল'বা। আৰু যিমানখিনি পাৰোঁ মই কুৱেশ্যন কোৱাৰ চেষ্টা কৰিম, কাৰণ যদি মই ভিডিঅ'টো 1-1.5 ঘণ্টা হৈ যায় তোমালোকৰ অসুবিধা হ'ব। এইটো হ'ব উত্তৰ আমাৰ প্লাস্টিড। 2 নম্বৰটো দিয়া আছে কি কেতবোৰ ফুল আৰু ফলত ডেছ নামৰ পানীত দ্ৰৱণীয় ৰঞ্জক পদাৰ্থ থাকে। এইটো হ'ব এন্থোচায়ানিন। তাৰপিছত আমাৰ কি দি আছে 3 নম্বৰত দি আছে কোষ কেন্দ্ৰীয় জালিকা ডেছ বা ক্ৰিমেটিন পাক খোৱা। এইটো উত্তৰ হ'ব নিউক্লিন। তাৰপিছত উত্তৰ হ'ব আমাৰ জিন। তাৰপিছত উত্তৰ হ'ব লাইসোসোমক ডেছ বুলি কোৱা হয়। লাইসোসোমক আমাক আত্মঘাতী মোনা বুলি কোৱা হয়। 5 নম্বৰ 6 নম্বৰটো কি আছে
কোষ বৰণৰ দেশ ভেদ্য আৱৰণ এইটো হ'ব আৰ্ধ আৱৰণ থাকে। তাৰপিছত তোমালোকৰ এইটো এনচাৰ হ'ব সিস্টান। আৰু এতিয়া আহিলে আমাৰ কি 11 নম্বৰৰ সপক্ষে যুক্তি দিয়া। 1 নম্বৰত কি দি আছে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ৰাইবোজম কণিকাবোৰ প্ৰটিন আৰু RNAৰ দ্বাৰা গঠিত। ইহঁত প্ৰটিন সংশ্লেষণ কাৰ্যত জড়িত। কোষৰ গঠন আৰু জৈৱিক ক্ৰিয়াত প্ৰয়োজন হোৱা সকলো প্ৰকাৰ। 2 নম্বৰত কি দি আছে মাইট্ৰকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বোলা হয়। এইটো কি হৈছে আমাৰ খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জমা ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইট্ৰকন্ড্ৰিয়াই সিহঁতৰ দেহৰ থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে। সেইবোৰে মাইট্ৰকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। 3 নম্বৰত কি দিছে ক্ৰোমোজম বংশগতিৰ বাহক। উত্তৰ কি দি আছে আমাৰ পিতৃ মাতৃৰ পৰা অনুবংশিক দ্ৰব্যবোৰ ক্ৰোমোজমৰ যোগেদি সন্ততিলৈ যায়। ক্ৰোমোজম থকা জিনবিলাকে বংশগত চৰিত্ৰ ৰূপায়ণ কৰে। সেইবাবে ক্ৰোমোজম বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰত কি দি আছে লাইসোসোম আত্মঘাতী মোনা। ইয়াৰ উত্তৰটো হ'ব খাদ্যৰ অভাৱ হ'লে লাইসোসোমে কোষৰ অন্য অত্যাৱশ্যকীয় কোষাংগ যেনে মাইট্ৰকন্ড্ৰিয়াক ধ্বংস কৰি খাদ্য আৰু শক্তি আহৰণ কৰে। ফলত আনক ধ্বংস কৰি নিজৰ ধ্বংসপ্ৰাপ্ত হয়। সেয়ে লাইসোসোমক আত্মঘাতী মোনা বুলি কোৱা হয়। এতিয়া আহিলে আমাৰ 12 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত কিছুমান সেন্টেন্স দিয়া আছে তোমালোকৰ ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো আমাক বাছি উলিয়াবলৈ কৈছে। ৰাইবোজম মাইট্ৰকন্ড্ৰিয়া লাইসোসোম খাদ্যত নিহিত শক্তি বুলি কোৱা হয়। এইটো হ'ব আমাৰ মাইট্ৰকন্ড্ৰিয়া ফেক্টৰী অফ দ্য পাৱাৰ হাউচ বুলি কোৱা হয়। এটি হ'ব সেন্ট্ৰোজমে ৰাইবোজমে লাইসোসোমে কোষ বিভাজনত অংশগ্ৰহণ কৰে। এটি হ'ব সেন্ট্ৰোজমে। মাইট্ৰকন্ড্ৰিয়া গলগি সংঘ ৰাইবোজম কোষৰ শাসন কেন্দ্ৰ। এটি হ'ব মাইট্ৰকন্ড্ৰিয়া। 5 নম্বৰটো কি হ'ব আমাৰ ৰাইজমক কোষৰ প্ৰটিন কাৰখানা আখ্যা দিয়া হয়। তাৰপিছত 8 নম্বৰত কি দি আছে আমাৰ প্ৰাণী দেহত সোমোৱা বীজাণু ধ্বংস কৰা। এইটো হ'ব লাইসোসোমে। আত্মঘাতী মোনা এইটো আমি আগতে পাইছোঁ লাইসোসোমক কোৱা হয় আত্মঘাতী মোনা। 13 নম্বৰত কি দি আছে এটা আদৰ্শ কোষৰ ঘাই অংশকেইটা কি কি। এইটো হ'ব কোষ বৰণ কোষ পোষক আৰু কোষ কেন্দ্ৰ। 14 নম্বৰত কি দিয়া আছে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষ কাক বোলে। ইয়াৰ উত্তৰটো হ'ব সংগঠিত কোষ কেন্দ্ৰ নথকা কোষক প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সুসংগঠিত কোষ নথকা কোষক সংকোষ কেন্দ্ৰীয় কোষ বোলে। 15 নম্বৰত কি দিয়া আছে প্ৰাণী কোষ আৰু উদ্ভিদ কোষ উভয়তে থকা মুখ্য কোষাংগ আৰু কোষাংগিক কেইটা কি কি। এইটো হ'ব কোষ বৰ্ণ আৰু কোষ প্ৰস। 16 নম্বৰত কি দি আছে কেৱল উদ্ভিদ কোষত থকা অংগিকা কেইটাই কি কি। এটি হ'ব আমাৰ প্লাস্টিড কোষবেৰ ৰাজধানী বা ৰক্তিকা। তাৰপিছত 17 নম্বৰত দিয়া আছে কেৱল প্ৰাণী কোষত থকা অংগিকা কেইটা কি কি। এটি হ'ব ৰক্তিকা আৰু চেন্ট্ৰিয়ল। 18 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ আৱিষ্কাৰৰ নাম লিখা। কোষ কেন্দ্ৰ প্ৰটোপ্লাজম কোষ মতামত দিয়া। ইয়াৰ উত্তৰটো হ'ব কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল 1665 খ্ৰীষ্টাব্দত। তাৰপিছত কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল। প্ৰটোপ্লাজম কোনে আৱিষ্কাৰ কৰিছিল পাৰ্কিনজিয়ে প্ৰটোপ্লাজম আৱিষ্কাৰ কৰিছিল। আৰু কোষ মতবাদ কোনে আৱিষ্কাৰ কৰিছিল শ্লাইডেন আৰু শেৱানে এইটো আৱিষ্কাৰ কৰিছিল। 19 নম্বৰত কি দিয়া আছে আমাৰ কোষ মতবাদ মূলতঃ কি। ইয়াৰ উত্তৰটো হ'ব সকলো জীৱৰ দেহ এক বা একাধিক কোষ আৰু কোষাস্থ দ্ৰব্যৰ দ্বাৰা গঠিত।
20 নম্বৰত কি দিয়া আছে প্ৰকোষ কেন্দ্ৰীয় কোষৰ 4টা বৈশিষ্ট্য লিখা যেনেকুৱা 1 নম্বৰত কি দিয়া আছে কোষত প্ৰাকৃত কোষ কেন্দ্ৰ নাথাকে 2 নম্বৰত কি দিয়া আছে মাইট্ৰকন্ড্ৰিয়ন গলজীৱতী তাৰপিছত প্লেষ্টিড আৰু অন্তঃপ্ৰশীয় জালিকা লাইসোজোম প্ৰভূত কোষ অংগাণুসমূহ নাথাকে তোমালোকে এই আগত দুটা চাবা এইকেইটা নাচালে হ'ব যদি চাব পাৰা এইকেইটা সৰু আছে তোমালোকে ভালকে চাই ল'বা 21 নম্বৰত কি দি আছে আমাৰ সংকোষ কেন্দ্ৰীয় কোষৰ বৈশিষ্ট্য 4টা লিখা সংকোষ কেন্দ্ৰীয় কোষৰ 4টা বৈশিষ্ট্য হ'ল কেন্দ্ৰবৰণৰ সৈতে সুস্পষ্ট কোষ কেন্দ্ৰ থাকে আৰু প্ৰায় সকলোবিলাক কোষ অংগাণুৱে থাকে তোমালোকে এইদৰে লিখিবা তাৰপিছতে হ'ব মাইট্ৰকন্ড্ৰিয়াত শাসন কাৰ্য সম্পন্ন হয় তাৰপিছত আমাৰ কি দিছে 23 নম্বৰ কি দি আছে কোষবেৰৰ 3টা কাম উল্লেখ কৰা কোষৰ আকৃতি প্ৰদান কৰে আৰু কোষাস্থ পদাৰ্থক বিভিন্ন কাৰকৰ পৰা ৰক্ষা কৰাৰ উপৰি কোষক দৃঢ়তা প্ৰদান কৰে 24 নম্বৰত কি দিয়া আছে আমাৰ কোষাবৰণৰ 2টা কাম উল্লেখ কৰা 1 নম্বৰত দিয়া আছে কোষাস্থ পদাৰ্থখিনিক সুৰক্ষা তথা দৃঢ়তা প্ৰদান কৰা আৰু কোষবিলাকৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি দ্ৰব্যৰ আদান প্ৰদান সহায় কৰা 25 নম্বৰত কি দিয়া আছে কোষ কি ইয়াৰ প্ৰধান উপাদান কেইটা কি উত্তৰ দিয়া আছে আমাৰ কোষাবৰণৰ পৰা কোষ কেন্দ্ৰ পৰ্যন্ত বিস্তৃত হৈ থকা অৰ্ধ তৰল স্বচ্ছ দানাকাৰ সদৃঢ়তা বৈশিষ্ট্য সম্পন্ন পদাৰ্থখিনিকে কোষপ্ৰস বোলে তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ পাই যাবা এতিয়া আহিল আমাৰ কোষপ্ৰস আৰু কোষ কেন্দ্ৰৰ প্ৰসাৰৰ মাজত প্ৰভেদ লিখা মানে পাৰ্থক্য লিখা তোমালোকে এই চাৰ্টটোৰ পৰা যিটো তোমালোকক সহজ লাগে সেই দুটা লিখিবা মানে দুটা ইয়াৰ দুটা মুখস্থ কৰিবা আৰু ইয়াৰ দুটা মুখস্থ কৰিবা মানে এই 4টাৰ ভিতৰত তোমালোকক কোনটো সহজ লাগে এই গোটেইখিনি মুখস্থ কৰি ল'বা ইয়াৰ দুটা আৰু ইয়াৰ দুটা মুখস্থ কৰি ল'বা তাৰ পৰা তুমি 4 মাৰ্ক পাই যাবা যদি এক্সামত আহে তোমালোকে লিখিলে 4 মাৰ্ক পাই যাবা উদ্ভিদ কোষৰ 5বিধ বৰ্জিত পদাৰ্থৰ নাম ইয়াৰ উত্তৰটো হ'ব কুইনাইন তাৰপিছত ৰেফাইট তাৰপিছত হ'ব ঘৃণা আৰু টাৰ্টাৰিয়েক এচিড আৰু এটা হ'ব টেনিন তাৰপিছত আমাৰ 28 নম্বৰ কি দিয়া আছে তলত দিয়াবৰ মিলোৱা ইয়াত দিয়া আছে তোমালোকে এইবিলাক মিলাব কৈছে যেনেকুৱা মোৰ ইয়াত দিয়া আছে এ নম্বৰটো হ'ব চি নম্বৰ এ নম্বৰটো হ'ব আমাৰ ইয়াত চি নম্বৰ এনেকৈ দিয়া আছে 2 নম্বৰটো হ'ব এ নম্বৰ এইটো হ'ব এ নম্বৰ এই 2 নম্বৰটো হ'ব এ নম্বৰ তাৰপিছত কি হ'ব আমাৰ 3 নম্বৰটো হ'ব বি নম্বৰ 3 নম্বৰটো আমাৰ ওপৰত যাব বি নম্বৰ হ'ব আৰু 4 নম্বৰটো হ'ব আমাৰ ই নম্বৰ 4 নম্বৰটো ই নম্বৰ হ'ব তাৰপিছত 5 নম্বৰটো হ'ব আমাৰ ডি নম্বৰ 5 নম্বৰটো ওপৰত যাব এইখিনি চাই তোমালোকে মিলাবা তাৰপিছত 29 নম্বৰত কি দিয়া আছিল এটিপিৰ সম্পূৰ্ণ নাম এইটো আমি আগতে পাই আহিছোঁ তোমালোকে চাই ল'বা 30 নম্বৰত কি দিয়া আছে প্লাষ্টিডৰ ভাগ কেইটা কি প্লাষ্টিডৰ ভাগ কেইটা তোমালোকে চাই লোৱা এনে ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল 31 নম্বৰত কি দিয়া আছে কোষ গ্ৰহৰ 2টা কাম লিখা কোষৰ সকলোবোৰ জৈৱিক ক্ৰিয়া ইয়াতে সম্পন্ন হয় আৰু 2 নম্বৰ কি দিয়া আছে বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সৎসেচক আৰু দ্ৰব্য ইয়াতে থাকে 32 নম্বৰ কি দিছে প্লাষ্টিডৰ 3টা কাৰ্য উল্লেখ কৰা 1 নম্বৰ দিছে সকলো হালক সংশ্লেষণ সম্পন্ন হয় 3 নম্বৰ দি আছে কি মাইট্ৰকন্ড্ৰিয়াৰ 2টা কাম উল্লেখ কৰা মাইট্ৰকন্ড্ৰিয়াৰ 2টা কাম আমাৰ কি আছে কোষীয় শাসনত ইয়াতেই সম্পন্ন হয় আৰু এটিপি সংশ্লেষণ হয় তোমালোকে এই দুটা লিখি দিবা বহুত সহজ এই দুটা তাৰপিছত আমাৰ কি আছে 34 নম্বৰ লাইসোসোমৰ 2টা কাম উল্লেখ কৰা 1 নম্বৰ কি দিছে কোষীয় বৰ্জিত পদাৰ্থ সঞ্চয় কৰি পচন ঘটায় আৰু 2 নম্বৰত দি আছে কোষৰ ভিতৰত প্ৰৱেশ কৰা অনুজীৱক ধ্বংস কৰিব পাৰে
তাৰপিছত 35 নম্বৰত কি দিয়া আছে ৰসাধানীৰ তিনিটা কাম উল্লেখ কৰা। 1 নম্বৰত দিয়া আছে কোষাস্থ বৰ্ধিত পদাৰ্থ সঞ্চিত কৰে। 2 নম্বৰত দিয়া আছে কোষৰ অতিৰিক্ত পানী নিঃসৰিত পদাৰ্থ অতি সঞ্চয় কৰে। তাৰপিছত 36 নম্বৰত কি দিয়া আছে কোষ কেন্দ্ৰৰ 4টা কাম উল্লেখ কৰা। ইয়াৰ তাৰপিছত আমাৰ দিয়া আছে 39 নম্বৰত ৰৈখিক চিত্ৰৰে এটা আদৰ্শ সংকোচ কেন্দ্ৰীয় উদ্ভিদ কোষৰ বিভিন্ন অংগ দেখুওৱা। এইটো তোমাৰ এক্সামত নাহে, এনেকুৱা চিত্ৰ আকাৰে দেখিবলৈ বহুত অহাৰ চান্স বহুত খুবেই কম। তথাপিও তোমালোকে এবাৰ চাই লোৱা কেনেকৈ অঁকাব লাগে। মই লাহে লাহে দেখাই দিছোঁ। এনেকৈ বনাই কিনে তাৰপিছত এইবিলাক লিখি ল'বা। লিখি লৈ তাৰপিছত এইটোৰ পিছত এইটো লিখি ল'বা। 38 নম্বৰত কি দিয়া আছে উদ্ভিদ কোষৰ 4বিধ নিৰ্জীৱ পদাৰ্থৰ নাম লিখা। তোমালোকে লিখি ল'বা, ইয়াতে দিয়া আছে। তাৰপিছত দিয়া আছে কি উদ্ভিদ কোষৰ 2টা নিঃসৰণীয় পদাৰ্থৰ নাম লিখা। 2টা নাম লিখি দিবা তোমালোকে ইয়াৰ পৰা। 40 নম্বৰ কি দিয়া আছে উদ্ভিদৰ কোষ বেৰখন কিহেৰে গঠিত? এইটো হ'ব চেলুলোজেৰে গঠিত। প্ৰটোপ্লাজমৰ সংকোচন কি? ইয়াৰ উত্তৰটো হ'ব উদ্ভিদ কোষৰ পৰা পানী অস্বীতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ'লে কোষৰাস্ত দ্ৰব্য কোষবৰণ বোলে। 42 নম্বৰত দি আছে ক্ৰোমোজম কিহেৰে গঠিত? এইটো হ'ব আমাৰ ক্ৰোমোজম DNA আৰু প্ৰটিনেৰে গঠিত। 43 নম্বৰত কি আছে অন্তঃপ্ৰশীয় জালিকাৰ প্ৰকাৰ 2টা কি কি? এইটো হ'ব RER আৰু SER। 44 নম্বৰত কি দি আছে অন্তঃপ্ৰশীয় জালিকাৰ 3টা কাম লিখা। অন্তঃপ্ৰশীয় জালিকাৰ 3টা কাম হ'ল দিয়া আছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ দি আছে, তোমালোকে চাই ল'বা। 45 নম্বৰ কি দিয়া আছে অন্তঃপ্ৰশীয় জালিকাক কোষৰ কংকাল বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব কাৰণ ইহঁতে কোষটোক আকাৰ আৰু দৃঢ়তা প্ৰদান কৰে। 47 নম্বৰত কি দিয়া আছে ব্যাপন কাক বোলে? ইয়াৰ উত্তৰটো হ'ব উচ্চ গড়তাৰ অঞ্চল XXVৰ পৰা নিম্ন গড়তা অঞ্চললৈ পদাৰ্থ চলনকে ব্যাপন বোলে। 48 নম্বৰ কি লিউকোপ্লাষ্ট কি? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ এবিধ প্লাষ্টিড হেতা বগা। ইয়াক ঘাইকৈ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষত পোৱা যায়। কাণ্ডৰ সঞ্চয় কলাতো ই থাকে। উদ্ভিদ সঞ্চয় কলাৰ কোষত থকা ডাঙৰ লিউকোপ্লাষ্টত শ্বেতসাৰ সঞ্চাৰিত হৈ থাকে। এইবিধ লিউকোপ্লাষ্ট এমাইলপ্লাষ্ট বোলে। তাৰপিছত 49 নম্বৰত কি দিয়া আছে ক্ৰোমোপ্লাষ্টত থকা ৰঞ্জক পদাৰ্থ 2বিধ কি কি? ইহঁতৰ বৰণ কেনেকুৱা? ইয়াৰ উত্তৰটো হ'ব আমাৰ কেৰটিন আৰু জেহুফিল। এটা হ'ব ৰঙা আৰু এটা হ'ব হালধীয়া। 50 নম্বৰত কি আছে কোৱেশ্যনটো আমাৰ মানুহৰ দেহত থকা ক্ৰোমোজমৰ সংখ্যা কিমান? ছাত্ৰ ছাত্ৰীসকল এইটো এনচাৰটো অহা নাই, তোমালোকে এবাৰ চাই ল'বা। মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকে মোৰ ভিডিঅ'টো যদি গোটেইখিনি সম্পূৰ্ণলৈকে শেষলৈকে চাইছা তেনেহ'লে তোমালোকে কমেণ্টত লিখি দিবা যে ছাৰ মই বুজি পাইছোঁ বা বুজি পোৱা নাই। তো আৰু তোমালোকে কি বুজিলা বা কেনেকৈ বুজালে তোমালোকে বুজি পাবা, তোমালোকে কি কৰিবা কমেণ্টত লিখি দিবা। তেনেহ'লে আমি আৰু ভালকৈ তোমালোকৰ কাৰণে লৈ আহিব পাৰিম। কাৰণ অনলাইনৰ যোগে অনলাইনটো অনলাইন হয় আৰু এইটো কি এনেকুৱা চিষ্টেম যে আমি তোমালোকক দেখিব নোৱাৰোঁ। এটা আছে অনলাইনৰ যোগে ক্লাছ কৰা, এইটো আমি লাইভ দেখিব পাৰোঁ, কিন্তু এইটো আমি ইউটিউবত তোমালোকক দেখিব নোৱাৰোঁ অনলাইনত লাইভ। সেইকাৰণে তোমালোকে কমেণ্টত যদি লিখি দিয়া ছাৰ আমি বুজি পোৱা নাই বা এনেকৈ বুজালে আমি বুজি পাম, তেনেহ'লে আমাৰ সুবিধা হয়, তোমাৰো সুবিধা হ'ব আৰু বাকীবিলাক ছাত্ৰ ছাত্ৰীৰো সুবিধা হ'ব। আমি ঠিক তেনেকৈ লৈ অহাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে জাষ্ট কমেণ্টত লিখি দিবা যে ছাৰ এনেকুৱাকৈ বুজালে আমি বুজি পাম। মানে ছাত্ৰবিলাকৰ একোজন বেলেগ বেলেগকৈ বুজি পায়, সেইকাৰণে তোমালোকে লিখি দিবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে ভালকৈ পঢ়া। বেষ্ট অফ লাক।